পথ দুৰ্ঘটনাত আহত দুজন ব্যক্তি। ডিগবৈ টিংৰাই ৰেল ষ্টেচন সমীপৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত পথৰ মেৰামতিৰ কাম চলি থকা অৱস্থাত দেওবাৰে নিশা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন মটৰচাইকেল আৰোহী। উল্লেখ্য যে টিংৰাইত বিশেষ সুৰক্ষাৰ অবিহনে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত কালভাৰ্ট আৰু পথ নিৰ্মাণৰ কাম কাজ চলাই যোৱাৰ বাবেই মটৰচাইকেল দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় সচেতন মহলে। সংঘটিত হোৱা ঘটনাস্থলী সম্পূৰ্ণৰূপে আন্ধাৰ হৈ আছিল। জানিব পৰা অনুসৰি তিনিচুকীয়া দিশৰ পৰা ডিগবৈ দিশে AS23P6039 নম্বৰৰ মটৰচাইকেল চলাই আহি থকা অৱস্থাত নিশা একে দিশৰ পৰা পিছে পিছে দ্ৰুতগতিত আহি থকা আন এখন মটৰচাইকেলেৰে খুন্দিয়াই দিয়াত নিৰ্মীয়মান অৱস্থাত থকা কালভাৰ্টটোৰ তলত পৰি যোৱাত সাগৰ চক্ৰৱৰ্তী আৰু সন্দীপ মহন্ত নামৰ ব্যক্তি দুজন গুৰুতৰভাৱে আহত হয়। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, পাব্লিক টিভি। এই টিংৰাই সমবায় সমিতি আমি টিংৰাই ষ্টেচনৰ ওচৰত যিটো আমাৰ ড্ৰেইন এটা দেখা গৈছে, আমাৰ হাইৱে ওপৰত ড্ৰেইন এটা খান্দি থৈছে, সেই ড্ৰেইনটো কোনো প্ৰটেক্ট দিয়া নাই আৰু সেই ড্ৰেইনটোৰ কোনো মানে হেৰি দেখা নাই। আমি এই ড্ৰেইনটো অকল খান্দি থৈ দিছে। খান্দি থোৱাৰ কাৰণে মানুহে চিধা যিটো ৰাস্তাৰ কোনো মানে সিহঁতি হেৰি কৰা নাই, মানে তাক ছেফটি দিয়া নাই। ছেফটি নিদিয়াৰ কাৰণে সেই মানুহজন হয়তো সেই গাঁতটোত সোমাই আজি ডেথ হ'বলগীয়া হৈছে। সেইকাৰণে সেইকাৰণে আমি বিচাৰিছোঁ যে প্ৰতিটো এনেকুৱা ড্ৰেইনত এহঁতি যিটো কাম কৰি আছে, প্ৰতিটো ড্ৰেইনত এহঁতি যাতে প্ৰটেক্ট দিলে যাতে এইটো ঘটনা আৰু নহ'ব। এইটো মানে বৰ আমি অলপ ভয়ানক ঘটনা দেখি পাইছোঁ।